Dear student, এই ভিডিওটোত মই ক্লাস 9 ছাত্ৰ-ছাত্ৰীসকলৰ বাবে হাফ ইয়াৰলি এক্সামৰ ইংলিছৰ এখন কোৱেশ্চন পেপাৰ আগবঢ়াইছো। ইতিমধ্যে ফাৰ্ষ্ট ইউনিট টেষ্টত যিবিলাক ভিডিও আগবঢ়াইছিলো তাৰ পৰা তোমালোকৰ কমেন্ট পৰিছে বুলি বিভিন্নজনে মোক মেছেজ কৰি জনাইছে WhatsApp যোগে। তো আশা কৰো এই ভিডিওসমূহ তোমালোকৰ বাবে ইউজফুল হ'ব। মই হাফ ইয়াৰলি এক্সামৰ প্ৰতিটো সাবজেক্টৰ কোৱেশ্চন পেপাৰ তোমালোকলৈ আগবঢ়াম। গতিকে যদি মোৰ চেনেলটো নতুন হয় তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা। তো আহা আমি ভিডিওটো আৰম্ভ কৰো। Question number 1 দিছে shows the correct answer from among the alternative given in bracket আমাক 20টা MCQ দিছে তো আমাক প্ৰত্যেকৰে 4টাকে অপচন দিয়া থাকিব আমি শুদ্ধ অপচনটো আমি চুজ কৰিব লাগে এটা বাছি উলিয়াব লাগে তাৰ ফাৰ্স্ট কোৱেশ্চনটো দিছে মাৰ্গিস স্কুল ৰুম ওয়াজ নেক্সট টু হার অপচনসমূহ দিছে এ কিচেন বি ড্ৰয়িং ৰুম সি দিছে ডাইনিং ৰুম আৰু ডি দিছে বেডৰুম আমি ইংলিছৰ ফাৰ্স্ট চেপ্টাৰটো দা ফান দে হেড পাৰ্টটোত পাইছিলো যে মাৰ্গিস ৰুম ওয়াজ right next to her bedroom গটিকে ইয়াত শুদ্ধ অপচনটো হ'ব অপচন ডি bedroom next question to দিছে what instrument was Evelyn waiting to play when her name was called option A দিছে xylophone B piano C drum D দিছে flute অৰ্থাৎ বাঁহী আমি সাউন্ড অফ মিউজিক পাৰ্টটোত পাইছিলো যে যেতিয়া ইভিলিনক ষ্টেজত পাৰফৰ্ম কৰিবলৈ বাৰে বাৰে মাতি আছিল তেতিয়া তাৰ এজ আছিল 8 ইয়াৰ মাকে লক্ষ্য কৰিছিলে যে তাই শুনা নাছিলে তেতিয়া তাই ষ্টেজত পাৰফৰ্ম কৰিবলৈ গৈছিলে মই ইয়াত দিয়া অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন বি পিয়ানো এটা আগতে টিক মাৰি থোৱা হৈছিল নেক্সট question number 3 to দিছে Evelyn's biggest challenge was that she was completely blind she was profoundly deaf she was a teenager from a Scottish farm she was musician ইয়াত তাৰ biggest challenge to আছিল এটো অপচন বি she was profoundly deaf সম্পূৰ্ণৰূপে তাই কলা আছিল তাৰ পিছতে নেক্সট দিছে in the Shah chamber Shehnai was first play by a playwright dramatist a barber a painter এটো এজন নাপিতে বুজাইছিল এ বাৰবাৰে গটিকে শুদ্ধ অপচনটো হ'ব অপচন সি এ বাৰবাৰ নেক্সট Trusty with Destiny speech was given by speech to কোনে দিছিল পণ্ডিত জৱাহৰলাল নেহেৰু ইন্দিৰা গান্ধী মহাত্মা গান্ধী বিসমিল্লাহ খান আমি যেটো তোমালোকৰ পাঠ্যপুথিৰ দা সেহনাই অফ বিসমিল্লাহ খান পাঠটোত পাইছিলো যে আমাৰ ইণ্ডিয়া যেটা 1947 ৰ 15 আগষ্টত ইন্ডিপেন্ডেন্স গেইন কৰিছিল হেতু সময়ত বিসমিল্লাহ খানে সেহনাই বজাই সমগ্ৰ ভাৰতবাসীক অভিবাদন জনাইছিল আৰু ইয়াৰ পাছতে পণ্ডিত জৱাহৰলাল নেহেৰুৱে তেওঁৰ যেটো ফেমাস ভাষণ ট্ৰাষ্টি উইথ ডেষ্টিনি আগবঢ়াইছিল স্পিচটো গটিকে শুদ্ধ অপচনটো হ'ব অপচন এ পণ্ডিত জৱাহৰলাল নেহেৰু নেক্সট কোৱেশ্চনটো দিছে দা সেকেন্ড ওয়াৰ্ল্ড ওয়াৰ ব্ৰোক আউট ইন অপচন এ 1914 বি 1999 সি 1938 ডি দিছে 1939 আমি জানিছিলো যে 1939 চনৰ 1 ছেপ্টেম্বৰৰ পৰা দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল গটিকে শুদ্ধ অপচনটো হ'ব অপচন ডি মই টিক মাৰি থৈছো 1939 Option D 1939 Next question is question number 7 Dinamoni was option A newspaper B a novel C a travelogue D is a none of the above আমি Dinamoni হৈছে এখন তামিল ডেইলি নিউজপেপাৰ আৰু এখন এস্টাবলিশ হৈছিল 1939 ত গটিকে Dinamoni হ'ব এখন নিউজপেপাৰ ইয়াত শুদ্ধ অপচনটো হ'ব অপচন এ নিউজপেপাৰ তাৰ পিছতে দিছে 2 question number 8 two roads diverge in option A the undergrowth B this a yellow wood C this a dark wood D this a none of the above এটো একেবাৰে সিম্পল কোৱেশ্চন ৰাস্তাটোটা কোড ভাগ হৈছিলে এ yellow wood ইয়াত শুদ্ধ অপচনটো হ'ব অপচন বি এ yellow wood next this a question number 9 as mentioned in the poem the lake of Isle of Innisfree the poet wants to build for the honeybee a cabin a nest a hive আসলে তেওঁ গুটে কিটা বস্তু তেওঁ বনাব বিচাৰিছিল গটিকে শুদ্ধ অপচনটো হ'ব অপচন ডি all of the above তাৰপিছত কোৱেশ্চন নম্বৰ 10 to দিছে provoking means option A to devise B দিছে to make friendship C দিছে to make angry D দিছে to give punishment ইয়াত provoking means হ'ব অপচন C to make angry তাৰপিছত কোৱেশ্চন নম্বৰ 11 দিছে Nana was a family donkey B this a squirrel C this a rabbit D this a little monkey Nana asal eta family donkey gotike শুদ্ধ অপচনটো হ'ব অপচন এ family donkey next ahila question number 12 which bird serve as the messenger of for the happy prince
কোনটো চৰাই বাৰ্তা আগবঢ়াইছিলে হেপী প্ৰিন্সৰ বাবে অপশ্যন এ স্পাৰো বি দিছে এ সোৱালো সি দিছে এ ৰবিন ডি দিছে এ সোৱাম ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি এ সোৱালো নেক্সট কুৱেশ্যন নম্বৰ 13 টো দিছে ইয়াৰ পৰা আমাৰ গ্ৰামাৰ সেকশনটো আৰম্ভ হৈছে পুট দা কাৰেক্ট ফৰ্ম অফ দা ভাৰ্ব ইন ব্ৰেকেটছ ইন দা given sentence from the option below আমাক সেন্টেন্সটো দিছে হি ডেজ স্লিপ when I went there মই যেতিয়া তেওঁৰ ওচৰলৈ গৈছিলোঁ তেওঁ শুই আছিল গতিকে এটো past continuous tense হ'ব past continuous tenseত সাবজেক্টৰ লগত লাগে was বা were verb plus ing গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব বি was sleeping he was sleeping নেক্সট কোৱেশ্চনটো দিছে it rained since morning অৰ্থাৎ ৰাতিপুৱাৰ পৰা বৰ্তমানলৈকে বৰষুণ দি আছে এটো হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স কামটো অতীতত আৰম্ভ হৈ এতিয়াও চলি আছে আৰু ইয়াৰ লগত কি লাগিব it has been raining গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি has been raining question number 15 ত দিছে shows the correct form of the passive voice of the given sentence from the option below they are playing football এটো আমাক active voice আছে তাক আমি passive voice লৈ কনভাৰ্ট কৰিব লাগে সেন্টেন্স কিটা দি দিছে football is played by them football is being played by them football was played by them football was being played by them that sentence to ase amar present continuous tense ot tak ami past continuous tense le loi jabo lagibo gotike yat hobo was aru ing thakile verb ot ki ho jay being ho jay gotike yat শুদ্ধ option to option d football was being played by them football was being played by them tar pisote question number 16 to ase put the appropriate preposition in the sentence below from the option given butter is made dash milk এ খালি জায়গাটোত আমাৰ কি হ'ব অপচন সমূহ দিছে অপচন এ অফ বি দিছে উইথ সি দিছে বাই ডি দিছে ফ্ৰম এটো হ'ব butter is made from milk অৰ্থাৎ বাটাৰ গাখীৰৰ পৰা বনোৱা হয় গতিকে শুদ্ধ অপচনটো হ'ব অপচন ডি ফ্ৰম এবাৰ কোৱেশ্চন নম্বৰ 17 ত দিছে shows the correct arrangement of the following jumble words to a meaningful sentence আমাক জাম্বল হিচাপত কিছুমান দি দিছে ওয়ার্ড তাক আমি এটা মিনিংফুল সেন্টেন্স বনাব লাগে আমাক দি দিছে হাউ ডেস এ ডেস আই ডেস টু ডেস বাইসাইকেল ডেস টু নো ডেস রাইট তো আমি কি হ'ব আই নো হাউ টু রাইট এ বাইসাইকেল গটিকে শুদ্ধ অপশনটো হ'ব অপশন বি এবাৰ কোৱেশ্চন নম্বৰ 18 টো দিছে shows the correct question tag of the following sentence I am a student of a good school ডেস I এটা আমাৰ কোৱেশ্চন টেগ কৰিব লাগে ইয়াত যেটো এম আছে গটিকে এম নট হ'ব গটিকে ইয়াত শুদ্ধ ইয়াত দিয়া অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন এ আই এম এ ষ্টুডেণ্ট অফ এ গুড স্কুল এম নট আই তো কোৱেশ্চন নম্বৰ 19 টো দিছে shows the correct question from the option given below to get the following sentence as an answer আমি কেনেকুৱা ধৰণৰ প্ৰশ্ন কৰিলে আমি এই সেন্টেন্সটো এনসাৰ হিচাপত পাব পাৰো my father is a teacher তো ইয়াত দিছে what is your father is my father a doctor option c দিছে my father is a doctor is not he আৰু d দিছে my father is a doctor is he ইয়াত শুদ্ধ অপচনটো হ'ব অপচন এ what is your father তেতিয়া আমি ক'ব পাৰো যে my father is a teacher তাৰছত কোৱেশ্চন নম্বৰ 20 the last mcq the poem the road not taken was written by এই কবিতাটো কোনে লিখিছিলে অপচন এ দিছে জন কিটছ বি দিছে ৰবাৰ্ট ব্ৰাউনিং সি দিছে লৰ্ড টেনিসন আৰু ডি দিছে ৰবাৰ্ট ফ্ৰষ্ট ইয়াত শুদ্ধ অপচনটো হ'ব অপচন ডি ৰবাৰ্ট ফ্ৰষ্ট এবাৰ কোৱেশ্চন নম্বৰ 2 টো দিছে গিভ ভেৰি শৰ্ট আনসাৰ টু দা ফলোইং কোৱেশ্চন আমাক 7টা শৰ্ট কোৱেশ্চন দিছে তাৰ প্ৰথমটো দিছে হোৱাট ডিড মাৰ্গি ৰাইট ইন হাৰ ডায়েৰী মাৰ্গিয়ে তাইৰ ডায়েৰীখনত কি লিখিছিলে ইয়াৰ আনসাৰটো আমি লিখিব পাৰো মাৰ্গি ৰট ইন হাৰ ডায়েৰী Today 17 May 2157 Tommy found a real book 1 mark আছে মানকিন লিখিলে হ'ব নেক্সট কোৱেশ্চন টো দিছে what is a telebook এখন টেলিবুক কি বা টেলিবুক মানে আনসাৰটো আমি এনে ধৰণে লিখিব পাৰো a telebook is a book which is displayed on the television screen which have million of book knowledge inside it বা শৰ্টকে যদি লিখো a telebook is a book that can be displayed on a television screen এবাৰ কোৱেশ্চন নম্বৰ 3 টো দিছে হু স্পটেড ইভিলিনছ পটেনশিয়াল ইভিলিনক কোনে উৎসাহ যোগাইছিলে ইয়াৰ আনসাৰটো হ'ব পাৰকুশনিষ্ট ৰন ফ্ৰপছ স্পটেড ইভিলিনছ পটেনশিয়াল ফৰ মিউজিক এবাৰ কোৱেশ্চন নম্বৰ 4 টো দিছে হুইচ এৱাৰ্ড ওয়াজ গিভেন টু ইভিলিন ইন 1919 1919 চনত ইভিলিনক কি পুৰস্কাৰ বা এৱাৰ্ড দিয়া হৈছিল
তো ইয়াৰ এনসাৰটো আমি এনেধৰণে দিব পাৰো ইভিলিন ওয়াজ এৱাৰ্ডেড দ্য সলোইষ্ট অফ দ্য ইয়াৰ এৱাৰ্ড ইন 1991 এটো 1919 নহয় তো হ'ব লাগিছিল 1991 প্ৰিন্টিং মিস্টেক হৈছে তাৰপিছতে কোৱেশ্চন নম্বৰ 5 টো দিছে হোৱাই ডিড ঔৰংজেব বেন দ্য প্লেইং অফ পুংগি ইন দ্য ৰয়েল ৰেসিডেন্স ঔৰংজেবে তেওঁৰ ৰাজপ্ৰসাদত পুংগি বজোৱাটো কিয় নিষিদ্ধ কৰিছিল তো ইয়াৰ আনসাৰটো আমি লিখিব পাৰো ঔৰংজেব বেন দ্য প্লেইং অফ দ্য পুংগি ইন দ্য ৰয়েল ৰেসিডেন্স বিকজ ইট হেড এ শ্ৰিল এণ্ড আনপ্লিজেন্ট সাউন্ড শ্ৰিল মানে আছে কৰ্কশ আৰু আনপ্লিজেন্ট মানে যেটো হৈছে শুনি ভাল নালাগে নেক্সট কোৱেশ্চন নম্বৰ 6 টো দিছে হোৱাট ইজ এ নবাত নবাত মানে কি ইয়াৰ আমি আনসাৰটো লিখিব পাৰো নবাত ইজ এ ট্ৰেডিশনেল ensemble of 9 instruments that was part of a place in the olden days. Our last question to this 7 in which ceremony did APJ Abdul Kalam's family used to arrange the booths for carrying the idol of the Lord Rama? Your answer to during the annual series Sita Rama Kolyanam ceremony APJ Abdul Kalam's family used to arrange booths for carrying the idol of the Lord Rama. Our question number 3 to this when and how did Bismillah Khan get his big break? Bismillah Khan ketia aru kenekoi teor jibonor jitu big break lab korisil. Your answer to me enedhon likhibo paru Bismillah Khan got his big break in 1938. The All India Radio opened in Lucknow and he got a chance to play Shehnai on radio. He soon became an often heard Shehnai player on radio. Next question number 4 what was Bismillah Khan's response when one of his ex-students requested him to head a school in the USA promising to recreate the atmosphere of Benares by replacing the temples there অর্থাৎ যেটা বিসমিল্লাহ খানক তেওঁৰ এজন এক্স ষ্টুডেন্টে ৰিকুৱেষ্ট কৰিছিল যে আমেৰিকাত গৈ পেলাই এখন সংগীতৰ স্কুল খুলিব লাগে আৰু তেওঁ কথা কৈছিল যে আমেৰিকাটো বেনাৰসৰ দৰে টেম্পল বনাই দিব অৰ্থাৎ মঠ মন্দিৰ বনাই দিব তেতিয়া বিসমিল্লাহ খানৰ ৰেসপন্সটো কি আছিল প্ৰতিক্ৰিয়াটো কি আছিল আমাক ইয়াত সুধিছে ইয়াৰ আনসাৰটো আমি লিখিব পাৰো বিসমিল্লাহ খান ৰিফিউজ when one of his ex-student requested him to start a Shehnai school in the USA Khan Sahib asked him if he would be able to transport river Ganga as well. Actually, he would not live away from Hindustan. তেওঁ কোৱেশ্চন কৰিছিল যে তেওঁ গংগা নদীখনো তাত বুৱাই দিব পাৰিবনে আৰু তেওঁ প্ৰকৃততে ভাৰতবৰ্ষ এৰি থাকিব নোৱাৰে নেক্সট কোৱেশ্চন নম্বৰ 5 টো দিছে হোৱাট characteristics did APJ Abdul Kalam inherit from his parents? আব্দুল কালামে তেওঁৰ পৰিয়ালৰ পৰা কেনেকুৱা ধৰণৰ চাৰিত্ৰিক বৈশিষ্ট্য লাভ কৰিছিল Answer to likhibo paru APJ Abdul Kalam inherited honesty and self-discipline from his father. He inherited faith in goodness and deep kindness from his mother. He was self-disciplined because of his parents' exemplary life. Enoka dhorone likhile hobo. Next question number 6 to this describe the all kind of school mentioned in the fun they had. The fun they had পাঠটোত উল্লেখ কৰা মতে পুৰণি স্কুলবোৰ কেনেকুৱা ধৰণৰ আছিল এটা আমাক ব্যাখ্যা কৰিবলৈ দিছে এই কোৱেশ্চনটো তোমালোকৰ যেটো পাঠ্যপুথি দা ফান দে হেড পাঠটোত যিখিনি কোৱেশ্চন দিছে তাৰ যেটো 7 নম্বৰ কোৱেশ্চন হাউ ডাজ টমি ডেসক্ৰাইব দা অল কাইন্ড অফ স্কুল ইয়াৰ লগত এনসাৰটো একে ধৰণৰ হ'ব দুটা কোৱেশ্চনৰ প্যাটাৰ্ন বেলেগ বেলেগ কিন্তু মিনিংটো একে গতিকে এই কোৱেশ্চনটো নিশ্চয় তোমালোকে কৰিছা মই ইয়াত আৰু মেনশন নকৰো আৰু কিবা অসুবিধা হলে কমেন্ট কৰিবা Our question number 7 to this how does civilian hear music? Civilian kene dhorone music hotat huna paisil. Ei question to tumalokor jitu paithyoputhir sound of music pathor ekebare hekhot jitu question ase. Ei question to how does civilian hear music? Tar pra ek question paper khonot uthai dise. Otike yatar etu moi mention nokoru tumaloke nishoy korisa aru jodi kiba okhobida hoy comment koriba. Question number 8 is narrate the incident that occurred at the Rameswaram Elementary School when APJ Abdul Kalam was in the 5th standard and Lakshmana Shastri reaction to it. Abdul Kalam jetia পঞ্চম শ্ৰেণীত পঢ়ি আছিল তেওঁৰ জীৱনত এটা ঘটনা হৈছিল এই ইনসিডেন্টক আমাক ইয়াত উল্লেখ কৰিবলৈ দিছে লক্ষ্মণ শাস্ত্ৰী তেওঁৰ ফ্ৰেণ্ডৰ ফাদাৰ আছিল তেওঁৰ প্ৰতিক্ৰিয়াটো কি আছিল তো আমাক সুধিছে মাৰ্ক দিছে কিমান 3 মাৰ্ক তো ইয়াৰ আনসাৰটো হ'ব when Abdul Kalam was in the 5th standard at the Rameswaram Elementary School Abdul Kalam and his childhood friend
Ramananda Shastri sat on the same bench. When the new teacher came, he could not stomach a Hindu priest son sitting with a Muslim boy. So he asked Kalam to go and sit on the back bench, and both friends felt sad about this. Lakshmana Shastri, Ramananda's father, summoned the teacher and reprimanded him for spreading the poison of social inequality. He asked him to either apologize or quit the school. এই কোৱেশ্যনটোৰ আনচাৰ শ্বৰ্টকৈ লিখিবলৈ অকণমান প্ৰব্লেম হয়, তো ইমানখিনি লিখিব লাগিব। নেক্সট আহিছে ছেকশ্যন চি, যিটো পয়েট্ৰি ছেকশ্যন হয়। তাৰ প্ৰথমটো দিছে গিভ দ্য ৰাইমিং ৱৰ্ডছ অফ দ্য ফলোয়িং, কুৱেশ্যন নম্বৰ 9 চাই ডে। এতিয়া চাইৰ যিটো ৰাইমিং ৱৰ্ড আমি লিখিব পাৰোঁ চাই হাই, HIGS। তাৰপিছত নেক্সটটো দিছে ডে আমি লিখিব পাৰোঁ চে বা মে বা পে বা ৱে, যিকোনো এটা লিখিলে হ'ল। ইয়াক যিহেতু আমাৰ 2 মাৰ্ক দিছে, প্ৰত্যেকতে 1 আছে। নেক্সট কুৱেশ্যন নম্বৰ 10টো দিছে হু কম্প'জ দ্য পয়েম দ্য লেক আই শেল অফ ইনিছফ্ৰী। এই কবিতাটো কোনে ৰচনা কৰিছিলে? তো এনচাৰ লিখিব পাৰোঁ দ্য পয়েম দ্য লেক আই শেল অফ ইনিছফ্ৰী ৱাজ কম্প'জ বাই উইলিয়াম বাটলাৰ ইয়েটছ। তোমালোকে পাইছা এইটো উইলিয়াম বাটলাৰ ইয়েটছ, এইটো লিখিলে হ'ল। নেক্সট কুৱেশ্যন নম্বৰ 11 হোৱাট ৱাজ দ্য লিটল ওমেন মেকিং। তো ইয়াৰ এনচাৰটো লিখিব পাৰোঁ The little woman was making cakes and baking them on the hearth. The little woman was making cakes and baking them on the hearth. এখানে লিখিলে হ'ব। Next question number 12. What does the poet hear in his heart's cover even when he is far away from Innisfree? Innisfree পৰা দূৰত থাকিলেও তেওঁ অন্তৰত কেনেকুৱা ধৰণৰ শব্দ শুনা পায়? তো ইয়াৰ এনচাৰটো আমি লিখিব পাৰোঁ when the poet is far away from Innisfree, he hears the sound of the lake water washing the shore in his heart core. Next poetry section or last question to dise how does the woodpecker get her food? Woodpecker keneke dhorone tar khadyo labh kore. Your answer to the woodpecker gets her food by boring holes into trees. Woodpeckers drill and drum on trees and extract insect with their long sticky tongues from deep within a hole of a tree. এনেকুৱা ধৰণে লিখিলে হ'ল। এবাৰলে সেকশন ডি যেটো সাপ্লিমেন্টাৰী ৰিডাৰ, ইয়াৰ পৰা টোটাল 16 মাৰ্ক আহিছে। কেইটামান কোৱেশ্যন দিছে, প্ৰত্যেকতে 4 কে আছে। এখানে নিশ্চয় তোমালোকে কৰিবা, ইয়াত আৰু মই মেনশন নকৰো, কিবা অসুবিধা হলে কমেন্ট কৰিবা। নেক্সট আহিলে সেকশন সি, যেটো গ্ৰামাৰ সেকশন অতিকে ইম্পৰ্টেন্ট। তাৰ কোৱেশ্যন নম্বৰ 15 টো দিছে ৰাইট দ্য কাৰেক্ট ফৰ্ম অফ দ্য ভাৰ্বছ গিভেন ইন ব্ৰেকেট। ইয়াত টেন্সৰ কথা আহিছে। প্ৰথমটো দিছে আই মিট হিম ইয়েষ্টাৰডে, এটো হ'ব সিম্পল প্ৰেজেন্ট টেন্স, গতিকে আমি আই লিখিম আই মিট হিম ইয়েষ্টাৰডে, MET হ'ব। তাৰপিছত কোৱেশ্যন নম্বৰ 2 টো দিছে দ্য ট্ৰেইন লিভ বিফৰ উই ৰিচ দ্য ষ্টেচন। আমি ষ্টেচন পোৱাৰ আগতে ট্ৰেইনখন গুচি গ'ল, অৰ্থাৎ এটা কাম হোৱাৰ আগতে আন এটা কাম হৈ গৈছে, গতিকে এইটো হ'ব পাষ্ট পাৰফেক্ট টেন্স। আৰু ইয়াৰ এনচাৰটো হ'ব দ্য ট্ৰেইন হেড লেফ্ট বিফৰ উই ৰিচ দ্য ষ্টেচন। দ্য ট্ৰেইন হেড লেফ্ট বিফৰ উই ৰিচ দ্য ষ্টেচন। এবাৰ কুৱেশ্যন নম্বৰ 3 টো দিছে উই ভিজিট দ্য তাজমহল লাষ্ট ইয়াৰ। যোৱা বছৰ আমি তাজমহল চাবলৈ গৈছিলোঁ। এইটো এটা সিম্পল পাষ্ট টেন্স হয় বা পাষ্ট ইনডেফিনিট। তো এই এনচাৰটো হ'ব উই ভিজিট দ্য তাজমহল লাষ্ট ইয়াৰ। মই এনচাৰকেইটা একেলগে দি দিছোঁ, প্ৰয়োজন হ'লে তোমালোকে নোট কৰি ল'বা। Question number 16 to this change the voice of the following sentence. By my voice change koribole dise. First question to this coffee is liked by her. Etu hoise passive voice ok ame active voice ole nibo lage. To yar answer to hobo she like coffee. She like coffee. So 2 number to this he will do it. Etu ako active voice ot ase ame tak পেসিভ ভয়েস হলে নিব লাগে। তো ইয়াৰ এনসাৰটো হ'ব ইট উইল বি ডান বাই হিম। মই চেঞ্জ দ্য ভয়েসৰ কুৱেশ্যন দুটাৰ এনসাৰ একেলগে দি দিছোঁ, প্ৰয়োজন হ'লে তোমালোকে নোট কৰি ল'বা। নেক্সট কুৱেশ্যন নম্বৰ 17 টো দিছে ৰিএৰেঞ্জ দ্য জাম্বুল ৱৰ্ডছ বিলো এণ্ড মেক মিনিংফুল সেন্টেন্স। আমাক জাম্বুল হিচাপত দি দিছে, আমি এটা মিনিংফুল সেন্টেন্স বনাব লাগে। প্ৰথমটো দিছে গুড ইজ ফৰ সুইমিং হেল্থ। এটা আমি লিখিব পাৰোঁ সুইমিং ইজ গুড ফৰ হেল্থ। সুইমিং ইজ গুড ফৰ হেল্থ। ইয়াত এছটো কেপিটেল হ'ব, যেটো ফাৰ্ষ্ট লেটাৰ হয়। নেক্সট কুৱেশ্যন নম্বৰ 2 টো দিছে সাকসেছ অফ ইজ পিলাৰ দ্য ফেইলাৰ। এটা আমি লিখিব পাৰোঁ ফেইলাৰ ইজ দ্য পিলাৰ অফ সাকসেছ।
ফেইলাৰ ইজ দ্য পিলাৰ অফ ছাকচেছ ইয়াত F2 capital hobo jetu sentence or first letter. Next question number 18 to dise fill in the blanks with appropriate preposition. Ebar amak preposition fill up koribole dise. To first question to dise he always run money. Eto hobo he always run after money. He hoday poisar pasot dore. Next question to dise versu consists dash speaking the truth. Amak option dise in, of, on. Eto hoi jabo versu consist in speaking the truth. Yat hobo in. Next is I cannot agree to dash your proposal. Option homo is add to with. Eto likhibole ba I cannot agree to your proposal. Is section F composition jitu. Question number 19 ot eta amak eta report likhibole dise. Amak kisman point di dise aru ekitar hohat ami eta ki koribo lage report banabo lage. Mark to dise 5 marks. Number 22 this amplify the following. A friend is need is a friend indeed. Othoba morning shows the day. Duta baikyo dise eto ami ki koribo lage explain kori likhibo lage. Mark dise 5. Tasar question number 21 ot write an article on any of the following topic. Tinta topic dise tar bitor jikono tar upor ami eta ki banabo lage article banabo lage. Yato mark dise 6. To ekhini tomaleka koriba kiba অসুবিধা হলে কমেন্ট কৰিবা এবাৰ সেকশন জি যেটো কম্প্ৰিহেনশন ইয়াত এটা আমাক প্ৰেগাপ দি দিছে প্ৰেগাপটো আমি ভালকৈ পঢ়ি লৈ ইয়াত কেটামান কোৱেশ্চন দিছে 1 মাৰ্কৰ খুব সম্ভৱ হৈ আছে টোটাল 5 মাৰ্কস তো এই কোৱেশ্চনখিনি আনসাৰ কৰিব লাগে প্ৰথমটো দিছে হাউ মাছ পপুলেশন অফ টাইগাৰ ডিক্ৰিজ ইন দা পাষ্ট ডিকেড তো ইয়াত হ'ব 30%. নেক্সট দিছে approximately how many tiger are there in the wild today. It over 40,000. Next is which part of the body of a tiger in increasing demand. Tiger kun body parts or bitot kun kita demand ase ya did say skin, pelts, bones, etc. Our question number 4 to this mention the status of tiger in the world. So here pa tomaloke likhile hol. So dear student, azir video to timane jodi tomalokor video to bhal lagise tete hole share koriba ar logote মোৰ চেনেলটো যদি নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি লবা মই প্ৰতিটো সাবজেক্টৰে কোৱেশ্চন পেপাৰ তোমালোকলৈ আগবঢ়াম আৰু লগতে তোমালোকৰ স্কুলত যদি এক্সাম আৰম্ভ হয় তেতিয়া কোৱেশ্চন পেপাৰসমূহ মোৰ হোৱাটছআপত দিবলৈ নাপাহৰিবা তো আজিলৈ আন এটা ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ